মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যি কথা কয় বা লিখে তাকে কি বোলে? শব্দ, ভাষা। মানুহে কথা ক'ব নোৱাৰে। বোবা। তেওঁলোকে হাত আৰু মুখেৰে বিভিন্ন ধৰণৰ অংগী ভংগী কৰি মনৰ ভাৱ বুজাবলৈ চেষ্টা কৰে। কোনবোৰ মানুহে অংগী ভংগীৰে মনৰ ভাৱ বুজাবলৈ চেষ্টা কৰে? কোনবোৰ? মানুহে এতিয়া ইয়াৰ আগত এটা কৈছিলা নহয়, এইটো কি হয়? হাত আৰু মুখেৰে বিভিন্ন ধৰণৰ অংগী ভংগী কৰি মনৰ ভাৱ বুজোৱাকে ভাষা বোলে। শুদ্ধ নে অশুদ্ধ? অশুদ্ধ। অশুদ্ধ। ভাষা হ'ল অৰ্থযুক্ত শব্দৰ সহায়েৰে প্ৰকাশ কৰা মনৰ ভাৱ। শুদ্ধ নে অশুদ্ধ? শুদ্ধ। মুখেৰে কথা কৈ প্ৰকাশ কৰা ভাৱক আমি লিখিত ভাষা বোলো। শুদ্ধ নে অশুদ্ধ? শুদ্ধ। অশুদ্ধ। লিখি প্ৰকাশ কৰা ভাৱক আমি কথিত ভাষা বোলো। অশুদ্ধ। মুখেৰে কথা কৈ প্ৰকাশ কৰা ভাৱক আমি কথিত ভাষা আৰু লিখি প্ৰকাশ কৰা ভাৱক লিখিত ভাষা বোলো। শুদ্ধ নে অশুদ্ধ? লিখিত ভাষা শুদ্ধ। তাৰপিছত আকৌ ক'বা দেই, চমু উত্তৰ দিয়া। ভাষা শুদ্ধ আৰু শুৱলাকৈ কোৱা আৰু লিখাৰ নিয়মসমূহ যি পুথিত থাকে তাকে কি বোলে? তাকে কি বোলে? এতিয়া কিতাপ সামৰিছোঁ, দেখিছে? পঢ়াব লাগিব এতিয়া আৰু তাৰ কিতাপখিনি সামৰিও দিব লাগিব। চাওক, এয়া কুৱেশ্যন পেপাৰ দেখিছেনে? সৰু হৈ আছে, কি কৰিব? এইটো জ্যামিতি বক্স, আকৌ এইটো এটা জ্যামিতি বক্স, দেখিছেনে? আজিলৈ আহিছোঁ, বাই বাই।